আমাৰ এতিয়া এইখিনিতে নতুনকৈ মল এখন খুলিবলৈ ওলাইছে। পিছলৈ শুনি আছোঁ হেৰি 12লৈ পৰিণত হ'ব বুলি শুনি আছোঁ। যিহেতু এতিয়া আমাৰ এইখিনি ৰাস্তাৰ পৰা আপোনাৰ 200 মিটাৰ আঁতৰত হ'বলগীয়া আছিলে। এতিয়া মেইন ৰাস্তা আপোনাৰ 10 মিটাৰো নহয়গৈ। ইয়াত খুলিব বিচাৰে, আমি সেইটো কাৰণে আপত্তি জনাই আছোঁ। যিহেতু এইখিনি জনবসতি ঘন, অকণমান আগলৈ মছজিদ এটাও আছে, অকণ ভিতৰ ছাইডলৈ নামঘৰো আছে। কিন্তু এতিয়া উঠি অহা প্ৰজন্মখিনি ভৱিষ্যতটো চিন্তা কৰি আমি এইখিনি খুলিবলৈ মানে বন্ধ কৰিবলৈ চেষ্টা কৰিম, খুলিব নিদিওঁ মানে। আমি এজন হেৰি দীপমণি শইকীয়া, তেওঁ ঢিঙৰ হয়। তেওঁ ইয়াত ঘৰ ভাড়া লৈছে বুলি শুনিছোঁ। আজি 13 মাহ ধৰি তেওঁ বোলে ভাড়া দি আছে বুলিও আমি শুনি আছোঁ। বস্তুটো সিহঁতে তলে আগৰ পৰা কৰি আছোঁ, আমি গম পোৱা দিছিলোঁ। আজি আমি 5-6 মাহৰ ভিতৰৰ পৰা গম পাই আমি আপত্তি কৰি আছোঁ। তেওঁলোকৰ হেৰি DC অফিচতো দিছোঁ, আমি এক্সেল অফিচতো দি আছোঁ, কাগজ দিছোঁ আপত্তি দৰ্শাই পেলাই। আমাক নালাগে, পৰিৱেশ বেয়া হ'ব। আৰু দ্বিতীয়তে আমাৰ উঠি অহা ল'ৰাবিলাক শেষ হৈ গৈছে। এটা ল'ৰা শ্ৰাদ্ধ হৈ উঠিছে, 30 বছৰীয়া এটা ল'ৰা। গতিকে আমি আৰু আমাৰ ল'ৰাখিনিক আমি উঠি অহা ল'ৰাখিনি মৰিবলৈ দিব নোৱাৰোঁ। পুৰুষসকলে চহী দিব পাৰে, তেখেতসকলেতো মত বিচাৰে, মহিলাসকলেহে অশান্তি ভোগ কৰে। গতিকে আমি অশান্তি আৰু গোটেইখিনি ওচৰ চুবুৰীয়া কৰ্মকৰ্তা, তেওঁলোকে সদায় কৰিব লাগিব, সদায় খাব লাগিব, সদায় কৰা সদায় খোৱা। পঞ্চায়ত হয়, গাঁৱৰ পৰিৱেশ। ইয়াত 3টামান গলি আছে আমাৰ গাঁৱৰ পৰিৱেশ। গতিকে ইয়াত বহুত স্কুলীয়া ল'ৰা ছোৱালী আছে, কলেজীয়া ল'ৰা ছোৱালী আছে, ঢেৰ কৰ্ম কৰা ল'ৰা ছোৱালী আছে, বহুতো সদায় কৰা সদায় খোৱা। গতিকে তেনেকুৱা কৰ্ম কৰা ল'ৰা ছোৱালী আছে। গতিকে ওৱান ষ্টেপখন হ'লে আমাৰ বহুতো বিপদ হ'ব। সদায় ওচৰত পালে যেতিয়া দূৰলৈকে যায়, এতিয়া ওচৰত পালেতো আৰু খাব। গতিকে আমাক নালাগে, মুঠতে আমি সম্পূৰ্ণ নালাগে বুলি আমি প্ৰতিবাদ কৰিছোঁ। গতিকে নালাগে আমাক, খাব নজনাখিনিও খাব, শিকিব লাগিব, শিকি যাব। কাৰণ ওচৰতে হ'ব যেতিয়া তেওঁলোকক শিকিব। গতিকে আমাক নালাগে, মুঠতে নালাগে আৰু ওৱান ষ্টেপ হ'ব নোৱাৰিব।